So what's up guys and welcome back to another video. So আজি আমি গৈ আছো জয়সাগৰ পুখুৰী আৰু লগতে আমি হে আৰ্কিটেক্ট জনৰ ঘৰটো চাম যোনে ৰংঘৰ তলাতল ঘৰ বনাইছিলে সো বলক যাও আৰু লগতে আমি মিউজিয়ামতো সোমাব চেষ্টা কৰিম অলপ আপোনালোকক দেখাবও চেষ্টা কৰিম পাৰিলে সো বলক যাও So এতিয়া আমি আহি পালো হি জয়দল যোনটো জয়সাগৰ পুখুৰীৰ কাষতে আছে বাকি জয়সাগৰ পুখুৰী আৰু জয়দল বনাইছিলে স্বৰ্গদেৱ ৰুদ্ৰসিংহই নিজৰ মাতৃ জয়মতী কোঁৱৰীৰ নামত বাকি ওয়ালবোৰত বহুতো এনগ্ৰেভিং কৰা হৈছে আপোনালোকে চাওক ভগৱানৰ আৰু লগতে সৰুমৰু কাহিনী এখনো দেখাব চেষ্টা কৰিছে যেন পাইছো ইয়াত সাগে এগিটা ঘৰিয়াল হয় বাট মুখৰ ডিজাইনটো অলপ বেলেগ নিচিনা লাগিছে চাই সো এদিন আহিম পুৰা টাইম লৈ পিনে এইবোৰ চামহি ভালকে আৰু বাকি আপোনালোকেও আহক চাওক হেবোৰ মানে বহুত বেলেগ ধৰণৰ বস্তু হয় এইবোৰ চাবলগীয়া সো বলক এতিয়া আমি অলপ ভিতৰত চাই আহোঁ কি আছে সো হিবদলৰ ভিতৰটো এনেকুৱাই আছে হিবদলৰ ভিতৰটো এনেকুৱাই আছে বলো ওয়াও পানী হৈ আছে শুনিয়া যাবি জানো ভিতৰত পানী আছে সাগে ভিতৰত এটো হৈছে জয়সাগৰ পুখুৰী হাই ইয়াত পানী কাউৰী এটা আছে দেখি পাইছেন নাই বাৰু ভালকে এইটো পানী কাউৰী গৌ কোন ভাল নামিলে গৌ এফাল পাই নামিলে ইফালে ইমান কোত ওই এফাল লাগিব কানে তো এতিয়া আমি আহি পালো হি ৰুদ্ৰসাগৰ পাৰ্কত আপোনালোকে চাব পাৰে ইয়াত বগলী আছে ধুনিয়াকে প্লেগ্ৰাউণ্ড আছে পোৱালিবোৰৰ কাৰণে আৰু হেই ইয়াত আপোনালোকে দেখি পাব যে ঘনশ্যাম খনিকৰৰ ঘৰটো আছে আপোনালোকক দেখামগে এতিয়া গৈ